হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি এটা বিশেষ কাৰণত আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে দেখি আছে যে এজোপা খাচি গছত এই এটা ফুটা, বৰ সুন্দৰ ফুটা, আৰু ফুটাটোৰ মুখত আপোনালোকে যে দেখি আছে এই যে বিজলুৱা পদাৰ্থবিলাক, মানে ৰবৰ গছৰ দৰে আঠাত ওলাই আছে, এইটো চাওক। এইখিনিয়ে হৈছে ফাংগাছ। আপুনি যেতিয়া আপোনাৰ গছজোপাত মাল নধৰে তেতিয়া আপুনি এই বস্তুটো সংগ্ৰহ কৰক, আৰু এই বস্তুটো আপুনি সংগ্ৰহ কৰি আপুনি গিমিটিয়েৰে এটা গিমিট দি আপোনাৰ গছজোপাত ফুটা কৰক, আৰু সেই ফুটাটোত ইয়াৰ কিছু লাডু এটা কৰি ভৰাই দিয়ক, আৰু তাতে আপোনাৰ ফাংগাছৰ পুনৰ বংশ বৃদ্ধি হ'ব। এইখিনি চাওক। এইটো বৰ সুন্দৰ ফুটি। এইটো কিন্তু একেবাৰে প্ৰাকৃতিক, ইয়াত কোনো ছিষ্টেম কৰা হোৱা নাই। আপুনি গিমিটেৰে ফুটা কৰি ভৰাবলৈ যদি অসুবিধা পায় তেতিয়া আপুনি এটা কাম কৰিব পাৰিব। আপুনি এনেকৈ ফুটাটো যিকোনো উপায়েৰে বনাই লওক, অলপ খাৰাকৈ বনাব, চুপি টাইপত, আৰু তাত বাঁহৰ ফুটা লগা চেকনি মানে বাঁহৰ যে এচাৰিবিলাক থাকে, আশীবিলাক, আপুনি কেইডালমান কাটি আনি, মনত পৰেনে সৰুতে যে ফলুগুটি ভৰাইছিলোঁ, ফলিগুটিবিলাক ভৰাই পেলাই নিজে দীঘল কৰি লিখিছিলোঁ, তেনেকুৱাকৈ আপুনি বাঁহৰ ফোপোলা চেকনি এডাল সেই গাঁতটোত ভৰাই দিয়ক, আৰু ড্ৰপাৰে বা চিৰিঞ্জে ওপৰৰ পৰা এই ফাংগাছটো ঢালি দিয়ক। তাতোতকৈ আৰু ভাল কৌশল খাচি গছত মাল ধৰোৱাৰ আছে বুলি মই নাভাবোঁ। আৰু এই ফাংগাছখিনি সংগ্ৰহ কৰিবলৈও তিনিওজোৰ চাওক। এইখিনি সংগ্ৰহ কৰিবলৈও কোনো খাটনি নাই। লাহেকৈ ব্লেড এখনেৰে উঠাই লওক, আৰু অলপ পানী মিশ্ৰণ কৰিব পাৰে, তেতিয়া আপোনাৰ বস্তুটো ভৰাবলৈ ভাল হ'ব। হেল্ল' বন্ধু, আজি কিন্তু ভিডিঅ'টো মই এটা বেলেগ কাৰণতহে আপোনালোকক জনাবলৈ লৈছোঁ, এটা বিশেষ কথা। কিন্তু হঠাৎ মোৰ চকুত পৰাৰ কাৰণে মই এইখিনি কথা অৱগত কৰি ল'লোঁ। এতিয়া যাওঁ মোৰ ভিডিঅ'টোৰ আজিৰ আচল কথালৈ। হেল্ল' বন্ধু, যেনেকৈ স্বাভাৱিক মানে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা আগৰৰ মূল্য বেছি, তেনেকৈ মোৰো ভিডিঅ'বিলাক একেবাৰে প্ৰাকৃতিক, নেচাৰেল। কাৰণ ইয়াত মই মোৰ ভিডিঅ'টো বহুত চলক, বহুত ভিউ পাওঁ, বহুত লাইক পাওঁ, এনেকুৱা নহয়। মোৰ ভিডিঅ'টো হ'ল মই কেনেকৈ আপোনাৰ উপকাৰ সাধন কৰিব পাৰোঁ আৰু খাচি গছৰ ডেভেলপ হয়। এই খাচি গছখিনিলৈ আপুনি এটা কথা মন কৰকচোন, এই গোটেই খাচি গছবিলাকৰ পাতবিলাক নাই। আচ্ছা, এই গোটেই খাচি গছবিলাকৰ যেনেকৈ পাত নাই, ঠিক তেনেকৈ এইবাৰ গোটেই খাচি গছবিলাকৰ পাত খাই দিলে। গোটেই খাচি গছবিলাকৰ যেতিয়া পাত এনেকৈ পোকে দুবাৰ খাই দিলে, ফলত কি হ'ল, আহাৰ মাহত আমি গুটি সংগ্ৰহ কৰিমতো, কিন্তু এতিয়া আহাৰ মাহত গুটি সংগ্ৰহ কৰিব নোৱাৰোঁ। তাৰমানে এই গছবিলাকে এইবাৰ আমাক গুটি নিদিয়ে, কাৰণ অলৰেডি গছত গুটি হৈ গ'ল।
কিন্তু ইয়াত এতিয়াও পাতেই ওলোৱা নাই। ফলত কি হ'ব, আপুনি যে খাচী খেতি কৰিম বুলি ভাবি আছে, আপুনি অহা বছৰ পুলি নাপায়। আৰু পুলি পালেও আপুনি দুবছৰীয়া পুলিহে পাব। আৰু দুবছৰীয়া পুলি পালে আপুনি প্ৰচুৰ দাম পৰিব। কাৰণ এইবছৰ আৰু খেতিয়কে যে খাচী মানে ভাল খাচী লগাব পাৰিব মুঠি আশা নাই। পাৰিব, ভোলা খাচীৰ পুলি কৰিব পাৰিব, কিন্তু মিঠা খাচীৰ পুলি এইবাৰ যে হ'ব আশা কৰিব সম্মোলনচে নোৱাৰি। কাৰণ চাওক, ইমান সোপা গছ আপোনালোকক দেখুৱাই আছোঁ, ইমানখন ডাঙৰ খাচী বাগান দেখুৱাই আছোঁ, ইয়াত একেবাৰেই গুটি নাই, এটাও গুটি নাই। ঠিক এনেকৈ আমাৰ ইয়াত যিমান বাগান আছে, খাচী বাগান যিমান আছে, কাৰোৱে এইবাৰ গুটি নাই। আৰু সেই গুটি নাইকিয়াটোৱে আপোনাক এটাই সূচাইছে যে এইবাৰ মানুহে গুটি পচাব নোৱাৰিব, আৰু এইবাৰ অসংখ্য দাম হ'ব পুলি। আমাৰ ইয়াত দাম নহয়, কম হ'লেও আমাৰ ৰেট একেটাই থাকে, 5 টকাৰ পৰা 10 টকাৰ ভিতৰত থাকে। এবছৰীয়া পুলিটো 5 টকা, দুবছৰীয়া পুলিটো 10 টকা, এইটো ৰেটেই থাকে। কিন্তু ঠাই বিশেষে দাম এইবাৰ বাঢ়িব। দাম বঢ়াটো কোনো কথা নাই, কিন্তু পুলিয়েই নাপাব। হেল্ল' বন্ধু, কালি মই যিটো ভিডিঅ' দিছিলোঁ তাত মই এটা কথা উল্লেখ কৰিছিলোঁ, এটা ৰসিক কৰিছিলোঁ অকণমান। কাৰণ ক'লা খাচী বুলি কোনো খাচী নাই, ঠিক 17টা প্ৰজাতি আছে খাচী গছৰ, সেইটো সঁচা কথা। তাৰ ভিতৰতে চবতকৈ ভালটো মিঠা খাচী বুলি কয় বা তেলী খাচী বুলি কয়। মানে যিজোপা গছত অত্যন্ত পোক ধৰে, শতকৰা 7জোপা বা 5জোপা গছত তেনেকুৱা গছ দেখিবলৈ পোৱা যায়। এতিয়া এই বাগানখন দেখিছে, ইয়াত ইমান গছ আছে, কিন্তু ইয়াত তেলী খাচী বা মিঠা খাচী 50জোপামান ওলাব, 50জোপামান ওলাব। কাৰণ আমি এই যে দেখি আছোঁ এই পুলিটো চাওক, এই পুলিটো কিন্তু মিঠা খাচী নহয়, এইটো নেওৰা পেটীয়া খাচী। কিন্তু নেওৰা পেটীয়া খাচী হ'লেও এই পুলিটোত কিন্তু অজস্ৰ পোকে ধৰিছে। কিন্তু এই পুলিটো যদি আমাৰ ইয়াত নহয়, এই পুলিটো যদি বৰহোলাতে হ'লহেঁতেন, বা এই পুলিটো যিকোনো খাচী নোহোৱা জেগাত যদি হ'লহেঁতেন, সেই পুলিটোৱে একোৱেই নিদিয়ে। কিন্তু ইয়াত যে অসংখ্য পোক আছে, সেইকাৰণে এই যিটো নেওৰা পেটীয়া খাচী সেইটোতো মাল ধৰিছে। গতিকে মই আপোনালোকক এটা কথা দৃঢ়তাৰে কওঁ যে খাচী খেতিটো সমবায় খেতি। ই এজনৰ বাৰীত যদি 10জোপা গছ থাকে, সেই অঞ্চলটোত যদি গছ নাথাকে, তেতিয়াহ'লে আপুনি খাচী গছৰ কথা ভাল মাল পাম বুলি, ভাল টকা পাম বুলি মুঠেও ভাবিব নোৱাৰে। কাৰণ খাচী গছত টকা পাবলৈ হ'লে জিৰো জেৰা একোলেৰা পোকটো হ'ব লাগিব। সেইটো নেচাৰেল খাচী, তাত আপোনাৰ বহুত পইচা পোৱা যায়। কিন্তু যদি সেইটোৱেই নহয়, আপোনাৰ সকলোৰে বাৰীত যদি নাথাকে, তেতিয়াহ'লে আপুনি প্ৰাকৃতিকভাৱে নহয় কৃত্ৰিমভাৱে আগৰ তৈয়াৰ কৰিবলৈ যত্ন কৰিব লাগিব, আৰু তেতিয়া আপুনি মূল্যৱান কম পাব। গতিকে মই কৈছোঁ যে, আগৰ ভিডিঅ'ত কৈছোঁ যে খাচী পোক আপোনাৰ ঘৰলৈ কেনেকৈ নিব, বোৱাই নিব লাগিব, বোৱাই নিব লাগিব। যেনেকৈ আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ৰ পৰা বংগোপসাগৰলৈকে বৈ যোৱা নাই জানো, ঠিক তেনেকৈ আপুনি চাওকচোন, নদীখন গোটেই অসমৰ মাজেদি বৈ গৈছে নহয়। আপুনি আপোনাৰ অঞ্চললৈ যি অঞ্চলত পোক আছে, সেই অঞ্চলৰ পৰা ধাৰাবাহিকভাৱে মানুহৰ ঘৰতে মানুহ লাগি আছে নহয়। গতিকে প্ৰত্যেক ঘৰ মানুহতে যাতে আপুনি 10টা 15টা 20টা এনেকৈ পুলি ৰোৱাৰ ব্যৱস্থা আপুনি কৰিবই লাগিব। আৰু তেনেকৈ বোৱাই নি 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 আপোনাৰ অঞ্চলতো উভৈ নদী পোক কৰিব পাৰিব। সেইটো এটা প্ৰচেছ। 2 নম্বৰ প্ৰচেছ, খাচী গছ চব জেগাতে হয়,
চব জেগাতেই হয়, যিকোনো মাটিতেই হয়। কিছুমান জেগাত সহজতে হয়, কিছুমান জেগাত লাহে লাহে হয়। আলতীয়া মাটিয়েই হওক, বালিচহীয়া মাটিয়েই হওক, দুমোজা মাটিতেই হওক, সকলো মাটিতে সাঁচি গছ কিন্তু হয়েই। সাঁচি গছ নোহোৱা কোনো কথাই নাই, খালি মাল নধৰে। মাল নধৰাৰ কাৰণে পোক নিব লাগিব। 2 নম্বৰ, মাটিৰ গুণাগুণটো সলনি কৰিব লাগিব। আপুনি মাটিৰ গুণাগুণটো সলনি কৰা তেনেই সহজ। সেই পদ্ধতিও মই আগৰ ভিডিঅ'ত দি আহিছোঁ, আপোনালোক চাব। মই বাৰে বাৰে একেখিনি কথাকে ৰিপিট কৰি নাযাওঁ। তেনেকুৱা কিছুমান যত্ন কৰিলেহে আমি সাঁচি গছত প্ৰচুৰ টকা পাম। কিন্তু কাৰোবাৰ পৰা তেলি সাঁচি বুলি, ক'লা সাঁচি বুলি, মিঠা সাঁচি বুলি আপুনি অধিক দাম দি সাঁচি পুলি কেতিয়াও নিকিনিব। সেইখিনি একেবাৰে ভুৱা কথা। আপোনাক এবছৰতে তামোল লাগিব বুলি তামোল পুলি দি যাব, কিন্তু সেই তামোল পুলিটো আপুনি ৰুবচোন, আপুনি একেবছৰতে লগাব নোৱাৰে। কিন্তু সেইটো একেবছৰতে লগাব পৰা মানুহ আছে। যেনেকৈ আপোনাৰ ব্ৰইলাৰ মুৰ্গীটোতো 45 দিনতে 2 কেজি 2.5 কেজি হৈ যায়, কাৰণ তেখেতসকলে সেইটো প্ৰচেছ কৰে। সেইকাৰণে এটা ব্ৰইলাৰ মুৰ্গী 45 দিনতে 2 কেজি হৈ যায়। সেইবুলি আপোনাৰ ঘৰত লোকেল মুৰ্গীটোতো 45 দিনত কেতিয়াও আপুনি বিকিব নোৱাৰে। হেল্ল' বন্ধু, যি কি নহওক, বহুত দীঘলীয়া হৈ গ'ল। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।